গাইজ এটা ডাঙৰ বস্তু দেখা পাইছোঁ আপোনালোকে সাধাৰণতে দেখিয়ে থাকে চাগে কিন্তু এইটো পাইছে অকলে আছে হেলিকপ্টাৰ আহিব সোমাই যাব ভিতৰত দেখা পাইছে নমস্কাৰ ৰাইজ আজি আমি আহিছোঁ কাজিৰঙা ছাইডৰ এটা ধুনীয়া অঞ্চললৈ যেটো আপোনালোকে চাগে হয়তো দেখা নাই আগতে মই দেখাবলৈ চেষ্টা কৰিম মোৰ লগত আছে ৰাজকুমাৰ দাদা আৰু আমাৰ দাদা আমি তিনিজন গৈ আছোঁ এতিয়া মথাউৰি এটাৰ ওপৰেদি আপুনি দেখিব পাৰিছে এটা এটা মথাউৰি হয় ডাঙৰ মথাউৰি তাৰ ওপৰেদি গৈ আছোঁ চিধা ৰাস্তা আৰু এইফালে আছে কাজিৰঙা ৰিজাৰ্ভ ফৰেষ্ট আৰু এইফালে আছে ধুনীয়া এখন গাঁও য'ত খেতি বাতি কৰি থকা হৈছে বলক তেন্তে ভিডিঅ'টো লাষ্টলৈকে চাব আপোনালোকে উপভোগ কৰক এইখন আছে কাজিৰঙা দেখিব পাৰিছে আৰু এইখন আছে বৰ্ডাৰ এই বিলখন দেখিব পাৰিছে বিল আছে এইখনে আছে বৰ্ডাৰ আৰু এইফালে হৈছে আপোনালোকে দেখিব পাৰে এই কাৰ্বি পাহাৰ আপোনালোকে দেখিব পাৰিব সেইফালে আছে আৰু বাওঁফালে চাওঁ এইখন আছে বোকাঘাট আৰু যদি আমি সোঁফালে চাওঁ সোঁফালে এইখন আছে কাজিৰঙা এইটো দেখিব পাইছে ফৰেষ্টৰ এটা অফিচ থাকে আৰু ইয়াত দেখিব পাৰিছে বাহ আমি এতিয়া আহি পিনি অলপ সময় এটা চাৰিআলি লৈছোঁ চাৰিআলি এইটো হৈছে অগৰাতলি ৰেঞ্জ যোনটো এটা হৈছে ৰাস্তা যোনফালে আমি ফৰেষ্টৰ ফালে সোমাব পৰা এটা ৰাস্তা আৰু এইফালে হৈছে বোকাঘাট আমি অলপমান নামিলোঁ প্ৰাকৃতিক সৌন্দৰ্যটো উপভোগ কৰিবৰ বাবে দেখিব পাইছে ইয়াত গাড়ী খুব কম চলে এখন গাড়ী আছে এতিয়া আগফালে এখন স্কুটি গৈছে বৰ্তমান বাকী দেখিব পাৰিছে আমি ইয়াত গড় চাম বুলি ভাবিছিলোঁ দেই কিন্তু আমি গৰু বাহিৰে একো দেখা নাই চাৰিওফালে গৰুহে গৰু গড় নহয় ইয়াত গৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰৱেশ কৰিব পৰা আন এটা ৰাস্তা হৈছে অগৰাতলি ৰেঞ্জৰ এই ঠাইখিনি এই ৰাস্তাটোৰ যোগেদি আপোনালোকে কাজিৰঙাৰ ভিতৰলৈ জীপৰ যোগেদি জীপ চাফাৰী কৰিব পাৰে আৰু কাজিৰঙাৰ বন্যপ্ৰাণীৰ লগতে প্ৰাকৃতিক সৌন্দৰ্যসমূহ সুন্দৰভাৱে উপভোগ কৰিব পাৰে সেয়েহে আপুনি যদি আহিব বিচাৰে আগতীয়াকৈ জীপ বুকিং কৰিব আৰু এই ৰাস্তাটোৰ পৰাই কাজিৰঙালৈ যাব পাৰে আৰু আমাৰ কাজিৰঙাৰ এশিঙীয়া গড়ৰ লগতে অন্য বন্যপ্ৰাণীসমূহ সুন্দৰভাৱে উপভোগ কৰিব পাৰে চাব পাৰে গাইজ এটা ডাঙৰ বস্তু দেখা পাইছোঁ আপোনালোকে সাধাৰণতে দেখিয়ে থাকে চাগে কিন্তু এইটো হৈছে বনৰীয়া হাতী এইটো দেখিব পাৰিছে দঁতাল হাতী ধুনীয়া দাঁত আছে দূৰৰ পৰা জিলিক আছে হাতীটো ইয়াৰ পৰা দেখাত সৰু লাগিছে কিন্তু যথেষ্ট ডাঙৰে হ'ব হাতীটো দেখিব পাৰিছে বৰণটো পূৰা ক'লা ৰঙৰ এইফালে আছে ধুনীয়া বিল আৰু এই হাতীটো আমি ওচৰতে দেখা পাইছোঁ দেখিব পাৰিছে ই অকলে আছে আজি আমি আৰু আগলৈ গৈ থাকোঁতে হাতীৰ লগতে অন্য জীৱ জন্তু যেনে এশিঙীয়া গড় আৰু হৰিণাসমূহ দেখা পাইছিলোঁ কিন্তু সেইবোৰ কেমেৰা দি কেপচাৰ কৰাটো সম্ভৱ নাছিল কাৰণ সেইবোৰ বহুত দূৰত আছিলে বিলখন দেখিব পাইছে বিলখনৰ পাৰ হৈ পানি তাত আছিলে সেইবাবে আমি কেমেৰাত কেপচাৰ কৰিব নোৱাৰিলোঁ কিন্তু দেখিলোঁ কিন্তু ভাল লাগিলে চাই বাকী বলক আমি আৰু আগবাঢ়ি যাওঁ এইখন দেখিব পাইছে কাঠৰ দলং ৱাও এইটো মোৰ বোধে ফৰেষ্টৰ অফিচৰ বা এটা সুন্দৰ ঠাই দেখিব পাৰিছে এখন ধুনীয়া বিল নহ'ব এখন নৈ হ'ব বিলে হয় বিল আৰু এইখন হৈছে এখন কাঠৰ দলং বৰ পুৰণা দলং হ'ব কিন্তু এতিয়াও গাড়ী যাব পৰাকৈ সুস্থ হৈ আছে দলংখন এখন ৰাজ্যিক পশু চিকিৎসালয় এখন তৈয়াৰ কৰি থকা হৈছে এতিয়ালৈকে নিৰ্মাণ কাৰ্য শেষ হোৱা নাই এইটো আছে চাফ জৰুৰী এইটো ক'ৰ জেগা বাৰু দেই ক'ৰ জেগা হয়তো চাফ জৰুৰী এইটো হেলিকপ্টাৰ পেড যাক আমি দেখিব পাৰিছোঁ আমি হেলিপেড আহিলোঁ ইয়াত হেলিকপ্টাৰ নাই কিন্তু গাড়ী আছে এইচ লিখা আছে ওপৰৰ পৰা দেখিলে ভঙা এটা এইচ দেখা পাব হেলিকপ্টাৰ নামি নামি দেখিছানে গাত কৰি দিলেগৈ
এই চৰবত গাত হৈ গ'ল দেখিছেনে এই হেলিকপ্টাৰ পেড হ'লনে বাৰু হেলিকপ্টাৰ আহিব সোমাই যাব ভিতৰত এতিয়া সেই এটা ধুনীয়া এটা ঠাই পালোহি ঠাইটোৰ নাম হৈছে ছাইগ্ৰাম দেখিব পাৰিছে কাজিৰঙা পাবলৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা ধুনীয়া ৰাস্তা আমি ছাইগ্ৰাম আহিছে ছাইগ্ৰামৰ পৰিৱেশটো বহুত ধুনীয়া আপোনাৰ ইয়াত যিমানবোৰ ফাৰ্নিচাৰ আছে প্ৰায়বোৰ উডেন হয় কাঠৰ হয় এইটো ভাল কথা নহয় যদিও এটা দেখাত ভাল বস্তু দেখুৱালোঁ ভাল লাগিছে এতিয়া কিবা এটা খাওঁ আপোনালোকে দেখুৱাম বোলো এইটো কাৰ কাৰ মনত আছে জনাবচোন এইটো হৈছে টকৌ চৰাই বা আজিকালি দেখা পোৱা নাযায় কিন্তু ইয়াত ধুনীয়াকৈ সজাই থৈ দিছে ছাইগ্ৰামৰ মেনুখন আছে এখন চিকেন ম'ম' দিছোঁ আৰু এটা দিছোঁ চিকেন চাও দিছোঁ আহি আছে অৰ্ডাৰটো খাব লাগে এতিয়া আহিলে চাওমিন দেখা পাইছে চিকেন চাও গৰম আছে দেই দেখা পাইছে চাওমিন আহি গ'ল চাওমিন চৰি ম'ম' আহিলে ইয়াত দেখিব পাৰিছোঁ আকৌ চচ মিহলাই দিয়া হৈছে আৰু এইফালে আছে চুপ উঠা প্লেট চাফা ভাল লাগিলে জ্বলা আছিলে থেংকছ টু ৰাসমলদা পাৰ্টি দিছে ভাল লাগিলে খাই টেষ্টি আছিলে খানাটো এতিয়া আমি ঘৰ গৈ থাকোঁ খোৱা বোৱা কৰি আমি তিনিওজন বোকাখাতলৈ আহিলোঁ এটা কামৰ বাবে কিন্তু সেইদিনা বোকাখাতত সোমবাৰ থকাৰ বাবে দোকান পোহাৰ সকলোখিনি বন্ধ থাকে ফলত কামটো নহ'ল কিন্তু আমি তিনিওজনে সুন্দৰভাৱে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলোঁ ৰাস্তাৰ লগতে দেখা পালোঁ মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়া বোকাখাত হায়াৰ ছেকেণ্ডেৰী কলেজখন আৰু লগতে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লগ পাইছোঁ আপোনালোকক বেলেগ এদিনা থেংকছ ফৰ ৱাচিং চি ইউ লেটাৰ